নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেলটোলৈ। বন্ধু বান্ধৱীসকল, আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ যিহেতু দ্বিতীয়টো পৰীক্ষা থাৰ্ড গ্ৰেডৰ পৰীক্ষা দুটা গুচি গ'ল, তাৰ সন্দৰ্ভতে আজি ভিডিঅ'ত আমি আলোচনা কৰিম যে যি পেপাৰ 4 আৰু 5ত আছিল কিমান কেণ্ডিডেটে পৰীক্ষাটো দিছিল সেইটো বিষয়ে আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম। যিহেতু বহুত কেণ্ডিডেটে এপ্লাই কৰিছিল পেপাৰ 4 আৰু 5ৰ বাবে, মানে গ্ৰেড 3 পদৰ বাবে কিমানে পৰীক্ষাটো দিছিল সেইটো বিষয়ে আজিৰ ভিডিঅ'ত আলোচনা কৰিম। শেষলৈ ভিডিঅ'টো চাব বুলি আশা কৰিলোঁ। লগতে যিসকলে এক্সামটো দিছিলে কেনেকুৱা ধৰণৰ কাট অফ যাব গ্ৰেজুৱেশ্যন লেভেল আৰু ড্ৰাইভাৰ লেভেলৰ, অলৰেডি আমি গ্ৰেজুৱেশ্যন লেভেলৰ কাট অফটো আলোচনা কৰিছোঁ আৰু ড্ৰাইভাৰ লেভেলৰ কাট অফটো অতি সোনকালে আমি আলোচনা কৰিম। তেনেহ'লে বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'ত আমি আলোচনা কৰোঁ গ্ৰেড 3ৰ যি দুইটা কেটাগৰী আছিল পেপাৰ 4 আৰু 5ৰ বাবে কিমান কেণ্ডিডেটে এক্সামটোত বহিছিল সেইটো বিষয়ে আলোচনা কৰিম। আপোনালোকে শেষলৈ ভিডিঅ'টো চাব। যদি কিবা কনফিউজন থাকে তেনেহ'লে তলত কমেণ্ট কৰি নিশ্চয়কৈ সুধিব। বন্ধু বান্ধৱীসকল, যদি আপোনালোকে ফেচবুকত ছাৰ্চ কৰি চাই ৰণোজ পেগু ডাঙৰীয়াৰ একাউণ্টটো, তেনেহ'লে আপোনালোকে নিশ্চয়কৈ এই পষ্টটো পাই যাব। আৰু এই পষ্টটো 2 দিন আগতে আপলোড কৰিছিল। ইয়াত লিখিছিল যে কালি অনুষ্ঠিত হৈ যোৱা, মানে যিটো পৰীক্ষা 29 অক্টোবৰত হৈছিল তাৰ তৃতীয় বৰ্গৰ ADREৰ স্বচ্ছ নিকা আৰু শান্তিপূৰ্ণে সম্পন্ন কৰাৰ বাবে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদক ধন্যবাদ জনাইছে প্ৰথমতে। ইয়াৰ পিছত লিখিছে যে SLRCয়ে যি এই পৰীক্ষাটো কণ্ডাক্ট কৰিছিল পেপাৰ 4 আৰু পেপাৰ 5ৰ, পেপাৰ 4ত টোটেল যি গ্ৰেজুৱেশ্যন লেভেলত আছিল তাত টোটেল 3,63,237 কেণ্ডিডেটে এক্সামটো দিছে। আৰু পেপাৰ 5 মানে যি ড্ৰাইভাৰ পদৰ ইভিনিং এক্সামটো হৈছিল 1:30 বজাৰ পৰা, তাৰ কিমানে এপিয়াৰ্ড হৈছিল। ইয়াত টোটেল 1,12,867 জনে এক্সামটো দিছিল। মানে পেপাৰ 4ৰ বাবে গ্ৰেজুৱেশ্যন লেভেলৰ বাবে 3,63,000 এক্সামটো দিছে আৰু গ্ৰেড 5 ড্ৰাইভাৰৰ বাবে 1,12,000 এক্সামটো দিছিলে। আপোনালোকে এই পষ্টটো ফেচবুকত গৈ চেক কৰিব পাৰে ৰণোজ পেগু ডাঙৰীয়াৰ একাউণ্টত। লগতে যিহেতু পেপাৰো অকণমান টান হৈছিল গ্ৰেজুৱেশ্যন লেভেলৰ বাবে, সেইবাবে কাট অফটো ইমান হাই নাযাব। তেনেহ'লে বন্ধু বান্ধৱীসকল, যদি আপোনালোকৰ এই ভিডিঅ'টো সহায়ক হৈছে নিশ্চয়কৈ শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ, লগতে এটা লাইক দিব বুলি আশা কৰিলোঁ। তেনেহ'লে যদি নতুনকৈ আপোনালোকে ভিডিঅ'টো প্ৰথমবাৰ চাইছে, আমাৰ চেনেলটো প্ৰথমবাৰ ভিজিট কৰিছে, নিশ্চয়কৈ আমাক ছাবস্ক্ৰাইব কৰি সহায় কৰিব বুলি আশা কৰিলোঁ। তেনেহ'লে বন্ধু বান্ধৱীসকল, আজিলৈ ভিডিঅ'টো ইমানখিনি আছিল। পুনৰবাৰ আপোনালোকক নতুন ভিডিঅ' এটাৰ সৈতে নতুন ইনফৰমেশ্যনৰ সৈতে লগ পাম। আজিলৈ ইমানেই। ধন্যবাদ। জয় অসম।